নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি শিক্ষা সেতু এপছত তথা শিক্ষা সেতু পৰ্টেলৰ বিষয়ে দুটামান বিশেষ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা যি অনলাইন এটেণ্ডেঞ্চ সম্পৰ্কে যি নটিফিকেশ্যনখন আহিছিল, অৰ্থাৎ 1 এপ্ৰিলৰ পৰা আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে অনলাইন এটেণ্ডেঞ্চ দিব লাগে। আপোনালোকে নিশ্চয় অৱগত ছাৰ বাইদেউসকল। তো ইতিমধ্যে মই পুনৰ অৰ্ডাৰখন আপোনালোকক দেখাই দিছোঁ। এই লেটাৰখনৰ মূল বিষয়বস্তু আছিল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি সম্পৰ্কে, আৰু ইয়া আমাৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ ছাৰৰ পৰা আহিছিল। আৰু ইয়াতে স্পষ্টকৈ লিখা আছে, উইথ ৰিফাৰেঞ্চ টু দ্য লেটাৰ এণ্ড ছাবজেক্ট চাইটেড, ইট ইজ টু ইনফৰ্ম ইউ ডেট ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম has made mandatory of tracking the daily attendance of teachers and students through Shiksha Setu with effect from 1st April 2024. অর্থাৎ 1st April 2024 পৰা প্ৰতিজন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চটো মানে মেণ্ডেটৰিকৈ মানে সকলোৱে বাধ্যতামূলকভাৱে এই উপস্থিতিটো ল'ব লাগিব। তাৰ লগতে আপোনালোকে যদি এই লোৱাৰ ক্ষেত্ৰত বা আপোনালোকে যদি এই এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত কিবা সমস্যা পাইছে, আপোনালোকে অতি শীঘ্ৰে জনাব দিছে বা আপোনালোকৰ CICC ছাৰ বা ব্লক MISক আপোনালোকে জনাবলৈ দিছে। তাৰ লগতে আমাৰ ইয়াৰ লগত সংগতি ৰাখি আমাৰ BMC ছাৰে এটা বিশেষ SMS প্ৰেৰণ কৰিছে যে জেণ্টলি ৰিমাইণ্ডাৰ টু অল দ্য টিচাৰ্ছ আণ্ডাৰ হাৰৱাৰ্ড ব্লক ডেট মেণ্ডেটৰী টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ এটেণ্ডেঞ্চ ইন শিক্ষা সেতু ফ্ৰম 1st April 2024 উইদাউট ফেইল এণ্ড ডোণ্ট ইনভাইট ডিচিপ্লিনাৰী একশ্যন উইথ ৰিগাৰ্ডছ BMC হাৰৱাৰ্ড ব্লক। অৰ্থাৎ আমাৰ BMC ছাৰে ইতিমধ্যে মেছেজ দিছে, গতিকে মই আপোনালোকক দেখাই দিছোঁ যেন প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে ষ্টুডেণ্টসকল যিসকল আহিব তেওঁলোকৰো যেন এটেণ্ডেঞ্চটো বাধ্যতামূলকভাৱে লয়। আৰু ইয়াত কৈছে যদি কিবা কাৰণত নলয় কিন্তু ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব। গতিকে যেন তেনেকুৱা ধৰণৰ পৰিস্থিতি দেখিবলগীয়া নহয়, যেন সকলো শিক্ষাগুৰু ছাৰ বাইদেউসকলে এটেণ্ডেঞ্চটো সময়মতে দিয়ে। ইয়াৰ লগত সংগতি ৰাখি মই আৰু এটা আপোনালোকক লিভ সম্পৰ্কে এটা বিশেষ কথা আপডেট দিব বিচাৰিছোঁ যে আপোনালোকে যিসকল ছাৰ বাইদেউ এতিয়ালৈকে আপোনালোকৰ যি CL সমূহ বা আপোনালোকৰ কেজুৱেল লিভসমূহ আপোনালোকে এতিয়াও শিক্ষা সেতু পৰ্টেলত গৈ এড কৰা নাই, আপোনালোকে অতি সোনকালে এই লিভসমূহ আপোনালোকে এড কৰি লওক। ইয়াতে আপোনালোকৰ এটা মাইনাছ দেখাই দিছোঁ, আপোনালোকে এটা পইণ্ট মই টিক মাৰ্ক দিছোঁ, চাওক আপোনালোকে ইট ৱাজ ডিচাইডেড টু প্ৰভাইড অপশ্যন টু এডিট দ্য লিভ অলৰেডি চেংচনড ইন দ্য পৰ্টেল। অৰ্থাৎ all the leaves should be update within 31st March 2024। অৰ্থাৎ 31st মাৰ্চৰ ভিতৰতে সকলো লিভসমূহ যাতে আপডেট কৰে তাৰ বাবে জনোৱা হৈছিল। তো ছাৰ বাইদেউসকল আপোনালোকে যদি এতিয়া আমাৰ বিশেষকৈ আমি কেজুৱেল লিভটো এড কৰিব পাৰোঁ, তো গতিকে কেজুৱেল লিভটো যদি আপোনালোকে এতিয়া এড কৰা নাই সোনকালে এড কৰি দিয়ক। CL সমূহ বা কেজুৱেল লিভসমূহক কেনেধৰণে এড কৰিব লাগে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে গৈ ধুনীয়াকৈ চাই আপোনালোকে নিজৰ লিভসমূহ আপোনালোকে এড কৰিব পাৰিব। তাৰ লগতে লিভসমূহ এড কৰাৰ পাছত আপোনালোকে এপ্লাই কৰিলে, এপ্লাই কৰাৰ পাছত কেনেধৰণে আকৌ এপ্ৰুভ কৰিব লাগে সেই প্ৰচেছটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ চাই ধুনীয়াকৈ এপ্ৰুভো কৰিব পাৰিব। তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলৰ যোগেদি লাভ কৰিব। গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ সকলোকে।